মৰাণ ডুমৰ দলং মজলীয়া বিদ্যালয় ভোট কেন্দ্ৰত আমোদজনক ঘটনা। ভোট কেন্দ্ৰলৈ ভোটদান কৰিবলৈ আহিল মৃত ব্যক্তি। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ মৰাণ ডুমৰ দলং মজলীয়া বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ আহিও ভোটদানৰ পৰা বঞ্চিত হ'ল লেকিন কুৰ্মী নামৰ লোকজন। ভোটাৰ তালিকাত নিজৰ নাম নেদেখি হতবাক হৈ পৰে লোকজন। এই ভোট কেন্দ্ৰত নিয়োজিত বিষয়ববীয়াই লেকিন কুৰ্মী নামৰ ব্যক্তিজন মৃত বুলি কোৱাত উপায়হীন হৈ পৰে লোকজন। আমাৰ এখেত হৈছে শ্ৰী লেকিন কুৰ্মী আৰু আমাৰ ১ নং ডুমৰ দলং ভোট চেণ্টাৰ হয় আৰু এখেতে প্ৰত্যেক বছৰে ভোট সাব্যস্ত কৰে আৰু এখেতৰ বয়স প্ৰায় ৬৫ বছৰমান হৈছে, কিন্তু এতিয়া তেখেতৰ মৃত্যু বুলি এবাৰ ভোটাৰ লিষ্টত আহিছে, গতিকে তেওঁ ভোটদান কৰিবলৈ সোমাইছিলে, কিন্তু পলিং অফিচাৰসকলে তোমাৰ মৃত্যুৰ লিষ্ট আহিছে, গতিকে তুমি ভোটটো দিব নোৱাৰা বুলি কৈ তেখেতক বাহিৰলৈ ওলাই পঠিয়ালে। এইটোৱে আমাৰ অনুৰোধ, যাতে জীৱিত লোকসকল যদি মৃত বুলি আহে তেনেহ'লে চৰকাৰৰ পৰা পাবলগীয়া প্ৰাপ্যখিনিৰ পৰাটো বঞ্চিত হৈ পৰিব। সেই গতিকে আমাৰ অনুৰোধ যাতে এনেকুৱা নকৰে, পৰৱৰ্তী সময়ত যাতে এইবিলাক দৃষ্টিগোচৰ ৰাখে বুলি আমাৰ অনুৰোধ থাকিল। তাত ক'লে বোলে এই টাইপ মৰা আছে, এইটো নহ'ব, আমি ল'ব নোৱাৰোঁ। কি মৰা আছে বুলি ক'লে? টাইপ মৰা আছে। এতিয়া আপুনি ভোট দিবলৈ নাপালে? যোৱা বছৰ আগতে দিছিলে আপুনি? আগতে দি বুঢ়া হৈ গ'লো। এবাৰ ভোট দিব নোৱাৰিলে? ছাৰ মোৰনো কিলাটো কোনো হেৰি নাই, লেকিন এনেকুৱা হ'ব নাপায় নহয়। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.